দিবলৈছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। আধাৰ কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব 50,000 টকা পৰ্যন্ত ঋণ আৰু ক'ত কিদৰে কৰিব আবেদন। 21ৰ পৰা 60 বছৰৰ ভিতৰৰ লোকে কৰিব পাৰিব আবেদন আৰু আবেদনৰ বাবে 750ৰ ওপৰত হ'ব লাগিব চিভিল স্ক'ৰ। মাহিলী ন্যূনতম 15,000 টকা দৰমহা লাভ কৰাসকলে লাভ কৰিব এই ঋণ আৰু আধাৰৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব আপোনাৰ ফোন নম্বৰ। আইনগতভাৱে দেউলীয়া লোকে লাভ নকৰে এই ঋণ আৰু ঋণৰ বাবদ পৰিশোধ কৰিব লাগিব 10.50ৰ পৰা প্ৰায় 14% পৰ্যন্ত সুত আৰু ঋণ আবেদনৰ বাবে খুলি লওক আধাৰৰ সৈতে সংযুক্ত বেংকৰ ৱেবছাইট আৰু পাৰ্চনেল লোনৰ শিতানত দেখিবলৈ পাব আধাৰ কাৰ্ডৰ অপশ্যন আৰু অপশ্যনত গৈ পূৰণ কৰক প্ৰ-পত্ৰ আৰু দাখিল কৰক যাৱতীয় নথিপত্ৰ পৰীক্ষা কৰিব বেংক কৰ্তৃপক্ষই আৰু ভেৰিফিকেশ্যনৰ অন্তত বেংকে প্ৰদান কৰিব ঋণ। এই মুহূৰ্তৰ এক ভাল খবৰ আমি লৈ আহিবলৈ যত গৈছোঁ ৰিপৰ্টাৰ অসমৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে, কিয়নো আধাৰ কাৰ্ডৰ গৰাকী এতিয়াৰ পৰা লাভ কৰিব 50,000 টকা পৰ্যন্ত ঋণ আৰু ক'ত কিদৰে আপুনি কেনেকৈ আবেদন কৰিব লাগিব সেয়াও এই মুহূৰ্তত আমি সবিশেষ জনাবলৈ যত্ন কৰি আছোঁ। আৰু 21 বছৰৰ পৰা 60 বছৰৰ ভিতৰৰ লোকে কৰিব পাৰিব আবেদন। এই যি ঋণ, এই ঋণ লাভৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আবেদনৰ বাবে 750ৰ ওপৰত হ'ব লাগিব চিভিল স্ক'ৰ আৰু মাহিলী ন্যূনতম 15,000 টকা দৰমহা লাভ কৰাসকলে লাভ কৰিব এই ঋণ। আপুনি মাহিলী 15,000 টকা ন্যূনতম দৰমহা লাভ কৰিব লাগিব এই ঋণ লাভৰ বাবে আৰু আধাৰৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব আপোনাৰ ফোন নম্বৰ। আপোনাৰ আধাৰৰ সৈতে আপোনাৰ ফোন নম্বৰ লিংক হ'ব লাগিব আৰু আইনগতভাৱে দেউলীয়া লোকে লাভ নকৰে এই ঋণৰ বাবদ পৰিশোধ কৰিব লাগিব 10.50ৰ পৰা প্ৰায় 14% পৰ্যন্ত সুত আৰু ঋণ আবেদনৰ বাবে খুলি লওক আধাৰৰ সৈতে সংযুক্ত বেংকৰ ৱেবছাইট। আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত যিটো বেংকৰ ৱেবছাইট আছে সেই ৱেবছাইট আপুনি খুলি ল'ব লাগিব আৰু তাতে আপুনি পাৰ্চনেল লোনৰ শিতানত পাৰ্চনেল লোন বুলি এটা অপশ্যন আহিব। সেই অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি আধাৰ কাৰ্ডৰ অপশ্যন পাব আৰু আধাৰ কাৰ্ডৰ অপশ্যনত গৈ যিখন প্ৰ-পত্ৰ আহিব সেই প্ৰ-পত্ৰ আপোনালোকে পূৰণ কৰিব লাগিব আৰু দাখিল কৰক যাৱতীয় নথিপত্ৰ। যিসমূহ নথিপত্ৰ বিচৰা হৈছে সেই নথিপত্ৰ আপুনি দাখিল কৰিব লাগিব আৰু নথিপত্ৰ দাখিল কৰাৰ পিছতেই সেই নথিপত্ৰ পৰীক্ষা কৰিব বেংক কৰ্তৃপক্ষই আৰু ভেৰিফিকেশ্যনৰ অন্তত বেংকে প্ৰদান কৰিব এই ঋণ।